আজিও বিপদে লগ এৰা নাই শিৱসাগৰ ভটিয়াপাৰৰ বাৰিচুকবাসীৰ ONGCৰ তেলখাদৰ গেছ নিৰ্গমনৰ ফলত 16টাকৈ দিন নৰক যন্ত্ৰণা ভুগিবলগীয়া হৈছিল পৰিয়ালসমূহে ভয়ংকৰ তেল গেছ নিৰ্গমনৰ ফলতেই গৰিষ্ঠ সংখ্যক লোকৰে ক্ষতিগ্ৰস্ত হ'ল বাসগৃহ গেছ নিৰ্গমন ৰোধ হ'ল যদিও ক্ষতিগ্ৰস্ত লোকসকলৰ খবৰ ল'বলৈ আহৰি নাই ONGC কৰ্তৃপক্ষই বিতৰ্কিত ঠিকাদাৰী প্ৰতিষ্ঠান SK পেট্ৰো আৰু ONGC কৰ্তৃপক্ষৰ বিৰুদ্ধে খুব ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বিতৰ্কিত ঠিকাদাৰ কৃষ্ণ আগৰৱালাক গ্ৰেপ্তাৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালে আমি আপোনালোকক দেখুৱাইছো SK পেট্ৰো আৰু ONGC কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ জাৰিছে লোকসকলে আজিও যেটো বিপদে লগ এৰা নাই শিৱসাগৰ ভটিয়াপাৰৰ বাৰিচুকবাসীৰ সৌহিদনা দেখিবলৈ পোৱা গৈছিল অবিৰতভাৱে ভূগৰ্ভৰ পৰা গেছ নিৰ্গমন হৈছিল যাৰ ফলত ভটিয়াপাৰবাসীৰ মাজতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল ONGCৰ তেলখাদৰ গেছ নিৰ্গমনৰ ফলত 16টাকৈ দিন নৰক যন্ত্ৰণা ভুগিবলগীয়া হৈছিল পৰিয়ালসমূহে ভয়ংকৰ তেল গেছ নিৰ্গমনৰ ফলত গৰিষ্ঠ সংখ্যক লোকৰ ক্ষতিগ্ৰস্ত হ'ল বাসগৃহ গেছ নিৰ্গমন ৰোধ হ'ল যদিও ক্ষতিগ্ৰস্ত লোকসকলৰ খবৰ ল'বলৈ কিন্তু ONGC কৰ্তৃপক্ষৰ আহৰি নাই আৰু যি অবিৰতভাৱে গেছ নিৰ্গমন হৈছিল সেই গেছৰ পৰা ওলোৱা ধোৱাৰ ফলতে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হৈছিল বহুতো লোকৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰত আক্ৰান্ত হৈছিল বহুতো লোক কিন্তু তাৰ পাছতো আসলতে ONGC কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বিষয়টোৰ ওপৰত যেনেদৰে গুৰুত্ব আৰোপ কৰিব লাগিছিল তেনেদৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰি এনেদৰে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে বিতৰ্কিত ঠিকাদাৰী প্ৰতিষ্ঠান SK পেট্ৰো আৰু ONGC কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে বিতৰ্কিত ঠিকাদাৰ কৃষ্ণ আগৰৱালাক গ্ৰেপ্তাৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালে হয় আমাৰ যেটো ঘটনা হৈ গল অলৰেডি আপোনাৰ আমাৰ গ্যাস ৰোধ হল গ্যাস ৰোধ হোৱাৰ পিছতো আমাৰ গ্যাস ৰোধ হল কিন্তু তাৰ পাছতো আমাৰ প্ৰবলেমখিনি শেষ হোৱা নাই আমাৰ জীৱনৰ যুদ্ধখন এতিয়াহে বেছি টাফ হৈছে কাৰণ কেলে আমি এতিয়া ঘৰলৈ আহিছো আমি কেনেকৈ আছো আমাৰ হাঁহ কুকুৰাৰ পৰা আদি কৰি আমাৰ বহুতখিনি দিগদাৰ আমাৰ অভাৱ অনাটনৰ পৰা বহুতখিনি আমি হেৰিয়ৰ মুখামুখি হ'বলগীয়া হৈছে তাৰ লগতে দল সংগঠনবিলাক সেই তেতিয়াই আহিলে তাৰ পাছত যেতিয়া এই গ্যাস ৰোধ হল কিন্তু তাৰ পাছৰ পৰা তেওঁলোকক খবৰ লোৱা আমি দেখিবলৈ পোৱা নাই যোৱা মানে পোৱা নাই তেওঁলোক মানে সেই তেতিয়া আহি প্ৰতিবাদ কৰিলে হয় আমাৰ কাৰণে প্ৰতিবাদ কৰিলে হয় আমাৰ কাৰণে তেওঁলোকে যুঁজিলে দল সংগঠনবিলাকে কিন্তু তাৰ পাছতো তেওঁলোক আমাৰ মাজলৈ আহিব লাগিছিল যে খবৰ এটা ল'ব লাগিছিল তাৰ পিছতো আমাৰ যি এই যি ৰিগৰ স্বত্বাধিকাৰী SK পেট্ৰৰ স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱাল তেওঁৰতো প্ৰথম দিনাখনৰ পৰাই কোনো ধৰণৰ মানে তেওঁৰ সহায় সহযোগ আমি নাপালোৱে আজিৰ মুহূৰ্তলৈকেও নাপালো তেওঁৰ লগত কোনো ধৰণৰ আমাৰ মানুহখিনিয়ে তেওঁলোক ইডিৰ লগতো কোনো ধৰণৰ কথা বতৰাৰ পৰা আদি কৰি একো নহলে আৰু আমাৰ তেওঁক এটাই কথা ক'ব বিচাৰিছো আপুনি নাহিলে ঠিক আছে নাহিলে কিন্তু আমাৰ যিখিনি ক্ষতি হৈছে তাৰ ক্ষতিপূৰণ আমি অনুৰোধ নহয় আমি আচলতে তেওঁক দাবী জনাইছো যে আমাক সোনকালে ক্ষতিপূৰণ দিয়ক আৰু যিহেতু মানুহ বহুত বেমাৰত পৰিছে এজন কালি পৰহি এজন মানুহ বহুত দুখীয়া তেওঁ আচলতে যেনে তেনে দুবেলা দুমুঠি খাই জীয়াই থাকে তেওঁ বেমাৰত পৰিলে এই গেছৰ পৰাই তেওঁ বেমাৰত পৰিছে অলপ আগলৈ এই গেছৰ এই ৰিগটোৰ পৰা দুঘৰমান পাৰ হৈ তেওঁ ঘৰ পায় তেওঁ এতিয়া অৱস্থা সংকটজনক সেইকাৰণে তেওঁৰ সম্পূৰ্ণ চিকিৎসা কৰিবৰ কাৰণে বিনামূলীয়া চিকিৎসা আমি দাবী জনাই অনুৰোধ কৰিছো তেওঁক যাতে ভালকৈ চিকিৎসা